আপোনালোকে সানডে বুলি কিবা স্পেশাল বনাইছে নেকি? মই কিন্তু নবনালো, মেগি খাম বুলি ক'লে ইহঁতে, সেইকাৰণে মেগি বইল কৰিলোঁ। মেগি বইল কৰিব দিছোঁ 5 পেকেট। লগতে মই ইফালে ভেজিটেবলছখিনি চপ কৰি ল'লোঁ। গাজৰ, বিন, কেপচিকাম, মটৰ, আলু, পিঁয়াজ আৰু অলপ পনীৰ, গোটেইখিনি একেলগে চপাৰত চপ কৰি মই থৈ দিছোঁ। এইখিনি মেগি অলৰেডি বইল হৈ গ'ল। এতিয়া মই কেৰাহীত তেল অকণমান গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই তাতে দি দিম পিঁয়াজ। পিঁয়াজখিনি অলপ দেৰি ফ্ৰাই কৰিম। ফ্ৰাই হোৱাৰ পিছত মই তাতে দি দিছোঁ আলুখিনি অলপ দেৰি ভজাৰ পিছত মই তাতে দি দিম গোটেই মিক্স ভেজ যিখিনি মই চপ কৰি থৈছিলোঁ এইখিনি ভাজি অলপ দেৰি ভজা হোৱাৰ পিছত তাতে দি দিম মই নিমখ আৰু হালধি আৰু পিচ কৰি থকা অকণমান পনীৰ আছিলে যে সেইখিনি মই দি দিলোঁ। পনীৰখিনি মই ঘৰতে বনাইছিলোঁ, অকণমান ৰৈ গৈছিলে, সেইখিনি মেগীত আজি ইউজ কৰি দিলোঁ। তাৰপিছত দি দিছোঁ টেষ্ট মেকাৰটো, মেগী মছলাটো যোনটো আছিলে সেইখিনি অকণমান ভজাৰ পিছত বইল কৰি ৰখা মেগীখিনি তাতে দি দিলোঁ। এয়া অলৰেডি আমাৰ মেগী ৰেডি হৈ গ'ল। আৰু ইহঁতে ক'লে যে মেগীৰ লগত অমলেটো খাব, সেইকাৰণে এটা অমলেট বনালোঁ। আৰু ময়ো আজি লগতে সিহঁতৰ লগতে মেগী আৰু অমলেট খালোঁ। আজি বহুত দিনৰ মূৰত মই খালোঁ, সিহঁতে বাৰু মাজে মাজে খাই থাকে। মেগীটো বইল কৰি খোৱাতকৈ এনেকৈ বইল কৰি পানীটো পেলাই ভাজি চব্জিৰ লগত খালে অকণমান হ'লেও আনহেল্ডিনেছটো কমে বুলি মই ভাবোঁ। থেংক ইউ।